গাইজ কি খবৰ আপোনালোকৰতো আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰ ভাল আৰু আজি মানে 31 ডিচেম্বৰ বুলি আমাৰ এটা খানা আয়োজন কৰিছোঁ আৰু মানে তাতে হ'ল আজি মোৰ বাৰ্থডে আৰু ইয়াতে মানে পাৰ্টিটো মানে লগাই দিছোঁ আৰু মানে মই দিছোঁ 1000 টকা এটা বাকী ঘৰৰ পৰা মানে সকলোৱে উঠাইছে আৰু 300-300কৈ উঠাইছে মানে তো পাৰ্টিটো মোৰ ফালৰ পৰা এবাৰ আধা আধি হৈছে তথাপি আৰু চাওক এয়া কি আবে দি আছে বোলে এখন আমাৰ কি বোলে চানমাইকা ন এখন চানমাইকা নে কি বুলি কয় এখন এখন কি বুলি কয় চানমাইকা বুলি কয় নেকি ঐ কি কয় নহয় বেড কভাৰ হয় তাক কি বুলি কয় এনে কি কয় এখনক হা কয় নহয় স্কিন অঁ এখন হ'লে স্কিন মানে আমাৰ এতিয়া বেড কভাৰকৈ দিছোঁ মই খোৱা এখন দেই এখন মই খোৱা বেড কভাৰ হয় তাকে আনিছোঁ তাৰপিছত এইফালে এই ভণ্টিহঁতে লাগি আছে ভণ্টি মোৰ বাৰ্থডে পাৰ্টিটো কেনেকুৱা লাগিব আজি কৈ দিয়া বা মজা লাগিব কোৱা তুমি কোৱা বাকী আৰু এজনী তলৰ পৰা কৈ আছে যে এনেকৈ কিয় মানে আচ্ছা মানে পাৰ্টিটো কেনেকৈ পোৱা নাই জানে এতিয়া ভাতটো বনাইহে আছে ভাত বনাই হ'লে মাংস আহিব হয় তাৰপিছতহে খাব পাৰিব সেইটো আৰু তো এতিয়া আমাৰ মানে এয়া চৌকাত জুই দিছে আৰু এয়া হ'লে মাটিমাহ দাইল নেকি তাৰপিছত আৰু এইফালে ভাত বনাইছে আৰু বাকী এইটো হ'লে আমাৰ লাইটটো লগাই লৈছোঁ এতিয়া এখন টিপাল তুলি লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া গৈ আছোঁ মানে মোৰ বাৰ্থডেৰ কাৰণে মানে কিবা খাই বোলে তো মনে মানে এটা ছাৰপ্ৰাইজ কিবা মটন কিনিব গৈছোঁ মটন মানে চকলেট আৰু চকলেট কিনিব গৈছোঁ এতিয়া দোকানত কি পাব গৈ আছোঁ বাৰু এতিয়া দোকান পালোঁ কি চকলেট হ'ব এইটো কি অঁ এইটো কেইটা হ'ব মানুহ কেইটা আছে অঁ ইয়াকে দিয়া যাওক তো গাইজ এতিয়া মই কৈ আছোঁ মনে এটা পাতে এয়া আহি গ'লোঁ কি বনাই আছা সেই কি বনাই আছা ভাত বনাইছা কিহেদি আচ্ছা তো এতিয়া মই এইটো বাহঁতে দিছোঁ একো নাই বাৰু মই ভিডিঅ'টো কৰি থকাৰ কাৰণে এইটো লোৱা বাৰ্থডে বুলি অঁ হেপী বাৰ্থডে বুলি নকোৱা কি আকৌ অঁ মই নিজে কৰি ল'ব লাগে তাৰপিছত এইটো অঁ কি আকৌ হেপী বাৰ্থডে নকয় অঁ বাহঁতে কৈছোঁ দিছোঁ বাৰু আচ্ছা মই আকৌ ডাঙৰ পৰা সৰুলৈ মিলাই গৈ আছোঁ অঁ থেংক ইউ অঁ আচ্ছা সেই খালে ল'লে অঁ সেইটো হয় অঁ আচ্ছা মানে কথা হ'ল কি এতিয়া মই দিছিলোঁ 50 টকা বস্তু হয় অহাবাৰ দিম 25 টকা বস্তু সেইটোৱে আৰু এয়া ডিছপাত আনিছে এয়া মছলা চছলা আনিছে আৰু এয়া মই মাংস আনিলোঁ এয়া হ'লে মানে কি ক'ম এইটো লোকেল মাংস আনিছোঁ এইটো লোকেল আৰু ইয়াত আছে কিবা চেনি তেনি কিবা আছে নেকি এইটো হে অঁ চাহ খাওঁ দে চাহ খাব লাগিছিল নহয় এয়া এতিয়া এইটো আমি তৰকাৰী বুলি কওঁ বেলেগে কি কয় নাজানো তৰকাৰী এইটো মাটিমাহ তৰকাৰীটো মানে এতিয়া উতলিছে এই মাটিমাহ তৰকাৰী আৰু দে আৰু দালি চালি কি আমি তৰকাৰী বুলি জানো সৰুৰ পৰা আমি হ'লোঁ খাটি লালোঁ তো সেইটো কাৰণে মানে খালং খুলং এইবিলাকে আহি যায় আৰু এতিয়া কি ক'ম নাই দে এতিয়া পিছত বনাম দে তো এতিয়া মানে চবকে এটা চকলেট দিলোঁ এতিয়া আৰু যে মানে সকলোতকৈ ডাঙৰ মানে আমাৰ সকলোতকৈ বয়সস্থ মানে এজনী মানে আছে মাইকী মানুহ এজনী তো তাইক এতিয়া দিয়া যাব এইটো লোৱাহে অঁ এয়া হ'লে আমাৰ সকলোতকৈ মানে ডাঙৰ আৰু জ্যেষ্ঠ বৃদ্ধ হেপী বাৰ্থডে নক'লা কেনেকৈ ক'লা কেতিয়া কৈছিলা কোৱা ভালকৈ কোৱা অঁ হেপী বাৰ্থডে থেংক ইউ আৰু হেপী বাৰ্থডে টু মি নিজকে নিজে কৈ লোৱাটো ভাল মানে বাকী চবে মানে মনৰ পৰা কোৱা নাই তো সেইটো কাৰণে মই নিজে মনৰ পৰা কৈ দিছোঁ আৰু দেই
তো এয়া এতিয়া মানে মাটি দাইল মানে হেৰি হৈ গ'ল হ'বই আৰু এতিয়া উতলি হৈ গ'ল। তাৰপিছত আৰু এইফালে ভণ্টিয়ে কিমান কি কৈছে ভণ্টি কিমান হৈছেগৈ? অঁ এইখিনি কি কি শুনিছা? জলকীয়া তাৰপিছত এয়া আলু আৰু মাংসখিনি বনোৱাই নাই চাগে। এইখিনি পিঁয়াজ আৰু এয়া এইটো ডিছপাতটো ডাঠ আছে নে পাতলা আছে? ডাঠে আছে বাৰু। ডিছপাতৰ দাম কিমান লৈছে? ডিছপাতৰ দাম কিমান লৈছে? 20 টকা। ইমান ডাঠ ডিছপাত কেনেকৈ পায়? আচ্ছা এতিয়া বুজি পালোঁ, ডিছপাতটো মানে আমাৰ কোম্পানী বনোৱা নেকি ন? আমি বনোৱা কোম্পানী, সেইটো কাৰণে দামটো কম আছে। অঁ তাকেইতো। আৰু মানে কি হয় আমাৰ প্ৰিয়মে মানে টোপনি গ'ল, তাক অলপ আগত মানে টোপনিয়াই থৈ আহিলোঁ, মানে সি আমনি কৰিছিল টোপনি ধৰা কাৰণে, তো তাক টোপনিয়াই থ'লোঁ। আৰু আমাৰ এইটো হ'ল এইটো হোম থিয়েটাৰটো হ'ল এইটো। আৰু এতিয়া গান শুনিম, কাৰণ মই এইখিনিত মানে গানটো শুনিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া মাংস বনাবলৈ ৰেডি। এইটোত কি এইটো কোনটো বনাব? তাকেতো এইটোত কি মাংস বনাব? দুজনীয়ে নাই। আচ্ছা সৰু দাণ্ডিখিনি এইখিনিত, আৰু এইখিনি ডাঙৰ দাণ্ডিখিনি ইয়াত। আৰু এইটো কি? এইটো দাণ্ডা? তই দাণ্ডা কৃষ্ণ দাণ্ডা। এইফালে দিলে, এইফালে পিঁয়াজ মাৰিলে, এইটো বোলে কি কি সৰু দাণ্ডি। অঁ ইয়াত বোলে সৰু দাণ্ডি বনাব। অঁ এইটো সৰু দাণ্ডি বনাব। এইখিনি ফচলা গাহৰি নহয় কি কয় এই নহয় কি বুলি কয় পাহৰিলোঁ, ধুনীয়া। আৰু এইফালে মাৰিছে, এইফালে ডাঙৰ দাণ্ডিবিলাক হ'ব ইয়াত। তাৰপিছতে সেয়া মাংস এইফালে বনাই আছে, এইফালে মানে অলপ কি কয় এইটো নিমখৰ বয়াম দিব লাগে। এইটো নিমখৰ বয়াম দিলোঁ। আৰু এটা ভিডিঅ' ফটো মাৰিবলৈ আছে। কি ফটো মাৰি আছ? মইতো দেখাই নাই। মই ফটো উঠিলোঁ। ক'তা মোৰ চকুকেইটা কি হ'ল? এইকেইটা মোৰ চকুকেইটা বা পিছত দেখাই আছে বাৰু ফটোটো। আৰু মানে এনেকুৱা একচুৱেলি কি হয়, আমি ধৰ এতিয়া ভূত হ'লে কেনেকুৱা হয় ধৰিব নোৱাৰি না। এই ফটোতে এতিয়া গম পাম মানে ভূত হ'লে যে আমি মানুহবিলাক তেনেকুৱা হয়। আমিতো নিজে ভূত হ'লে গম নাপাম, সেইটো কাৰণে ফটোতে চাম আৰু দেই। বাই বাই। এইফালে পূৰা মানে হেৰি কৰি আছে, মছলা চছলা দি আছে। এইফালেতো দিলেই এই সৰু দাণ্ডিখিনি ইয়াত হৈ গ'ল। এইখিনি ডাঙৰ দাণ্ডিখিনি হ'ব। এইটো হ'লে লোকেল মুৰ্গী, এইটো হ'লে হেৰি তাকেই এইটো হ'লে লোকেল মুৰ্গী আমাক শিন দুজনীয়ে বনাইছে। আৰু এইটো হ'লে কি কয় হেৰি কুকুৰা মাংস। এয়া চাওক, এয়া আমাৰ পূৰা বনাই আছে, আৰু বনাই হ'লে খাম আৰু দেই। তো এয়া আমাৰ চালাডৰ কাৰণে এইটো কি কয় বন্ধাকবি গুচাই আছে। নহয় এইটোহে বন্ধাকবি, এইটো গাজৰ। তাৰপিছতে মানে আৰু ইয়াৰ বিলাহী আছে ইয়াত, আৰু ইয়াৰ বিলাহী। তো এয়া চালাডৰ কাৰণে হৈ আছে। তাৰপিছত এইফালেতো নাই, আৰু মাংস বনাই আছে, হোৱাই নাই। তো গাইজ এতিয়া ভাত খাবলৈ ওলাইছোঁ, আৰু মানে ভাত পানী হৈ গ'ল, আৰু এতিয়া আমি বহিছোঁ ভাত পানী খাবলৈ। এয়া ভাত আহি গ'ল, আৰু দালি আহিব। এয়া এতিয়া মাটিৰ দালি আহি গ'ল, আৰু চাটনি, তাৰপিছত আৰু মাংস আহিব আছে। মাংস এতিয়া কেতিয়া আনি দিয়ে আৰু মাংস জল্দি। এইফালে আমাৰ প্ৰিয়মে বহি লৈছে। তুমি ভাত খাবা? এইফালে দি আছে, এইফালে ভাত।
তো এতিয়া খোৱা বোৱা কৰিম আৰু কিছু সময় পিছতে মানে নতুন বছৰ আৰম্ভণি হ'ব আৰু বেছি সময় নাই কমতো 15 মিনিটমান আছে নেকি তাৰপিছত নতুন বছৰ আৰম্ভণি হ'ব তো এয়া লোকেল মুৰ্গী আহি গ'ল এয়া লোকেল মুৰ্গী আৰু এতিয়া খাবলৈ ৰেডি হৈছে এটাইতো মাৰি আছে এইটো পূৰা মাৰি আছে চুকৰ এইটো পূৰা মাৰি আছে অকলে অকলে মাংস নাখনে মাৰি আছে এইটোৱে এতিয়া মোৰ পাল মই খাওঁ মজা আগে খাই বলো তাৰপিছত আকৌ লাষ্ট ভিডিঅ' বনাম হা তো গাইজ ভাত পানী খাই আহি মানে এতিয়া বিচনাৰ পৰা উঠিছোঁ আৰু কিছু সময় পিছত 1 মিনিটমান আছে তো নতুন বছৰ আৰম্ভণি হ'ব আৰু এই নতুন বছৰত মানে যে 2026 চনটো যে দেখা পাম বুলি ভবা নাছিলোঁ কাৰণ আজিকালি দিনকাল যেনেকুৱা হৈছে তো আজি নিশ্চয় চাবলৈ পাম মানে 2026 চনটো আৰু 1 মিনিটো নাই 30 ছেকেণ্ডমান আছে তো সেইটো কাৰণে ৰখি আছোঁ ৰৈ আছোঁ মানে হেপ্পী নিউ ইয়েৰ জনাবলৈ তো 12টা বাজি গ'ল ঠিক হেপ্পী নিউ ইয়েৰ সকলোকে হেপ্পী নিউ ইয়েৰ 2026 আৰু বাই বাই 2025 সকলোৱে যাতে বছৰটো ভালে ফুলে যায় তো তাৰে কামনা কৰিছোঁ সকলোৱে যাতে দিন গোটেই বছৰটো যাতে ভালে কুশলে যায় তো সেইটোৱে তো বাই বাই আজি ভিডিঅ'টো আজি ইমানখিনি আছিলে তো বাই বাই গুড নাইট